Hello students, সকলোলৈকে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আশা কৰো যাতে তোমালোকে সকলো কাম ভালদৰে কৰি আছা তাৰ লগতে পঢ়া-শুনাও কৰি থাকিবা কাৰণ যদিও নৱবৰ্ষ আৰম্ভ হৈছে তোমালোকৰ পৰীক্ষা এতিয়াও বাকি আছে গতিকে সেইবিলাকৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ থাকিব লাগিব আৰু তাৰ কাৰণে আমি কিছুমান বস্তু পঢ়িও থাকিব লাগিব গতিকে গোটেইখিনি তোমালোকে এনজয়মেন্ট কৰাৰ লগতে কিছুমান কথা যাতে এতিয়াও শিকি থাকিব পাৰা তাৰ কাৰণে আমি কিছুমান ইন্টাৰেষ্টিং ভিডিঅ লৈ আহিছো তোমালোকক ইতিমধ্যে কোৱা হৈছিল যে আমি ক্লাস 9 ৰ এমসিকিউ সিৰিজ ষ্টাৰ্ট কৰিম কাৰণ তোমালোকে এতিয়া গম পোৱা যে এতিয়া 9 ৰ কিছুমান এমসিকিউ তোমালোকৰ কাৰণে তোমালোকৰ এক্সাম বিলাকত এতিয়া এমসিকিউ কোৱেশ্চনছ বেছিকৈ আহে 45 মাৰ্কছ এমসিকিউ আহিব আৰু এনেকুৱা হৈ গৈছে 45 মাৰ্কছৰ ভিতৰতো এটা ৰিকোয়াৰ্ড মাৰ্কস পাব লাগিব আৰু পিছৰ 45 মাৰ্কসৰ ভিতৰতে যেটো মাৰ্ক মানে ধৰি দিয়া আছে সেই মাৰ্কটো পাব লাগিব 13 to 15 এনেকুৱা ধৰণৰ গতিকে গোটেই দুটা পাৰ্টৰ কাৰণে তোমালোকে এমসিকিউ আৰু ৰিটেন সেবা বৰ্ডৰ কথা কৈ আছো এই দুইটা পাৰ্টৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপেয়াৰ হ'ব লাগিব এতিয়া তোমালোকে যিবিলাক কোৱেশ্চনছ আহে তাৰ কাৰণে তোমালোকে কিছুমান প্ৰেক্টিস কৰি থাকিব পৰা বিভিন্ন বুকস এভেইলেবল আছে ক্লাস 9 ৰ স্পেশালি বুক বিলাক ইমান বেছি মাৰ্কেটত এভেইলেবল নাথাকে ক্লাস 10 ৰ বেছিকৈ পোৱা যায় সেইকাৰণে আমি ভাবিলো যে ক্লাস 9 ৰ আমি কিছুমান কোৱেশ্চনছ আমি ডিসকাস কৰো গতিকে 10 ৰ ইতিমধ্যে কৰি থকা হৈছে বিভিন্ন এমসিকিউ তোমালোকে দেখিছা যে আমি ডিসকাস কৰি আছো অলৰেডি আৰু আজি 1 তাৰিখ বুলি আমি প্ৰথম দিনাখনে আমি প্ৰথমটো ভিডিঅ আমি লৈ আহিছো তোমালোকক ইতিমধ্যে কোৱা হৈছিল যে আমি ডেমো ক্লাস দিয়া হ'ব আৰু ইয়াত 9 ৰ এমসিকিউৰ কাৰণে আজি ফাৰ্স্ট ডেমো ক্লাসটো তোমালোকক দিয়া হৈছে আৰু যেটো চেপ্টাৰ মই আজি ডিসকাস কৰিবলৈ লৈছো হেতু হৈছে দা ফান্ডামেন্টাল ইউনিট অফ লাইফ গতিকে তোমালোকে ভিডিঅটো ভালদৰে চাবা ইয়াত আমি বেছি কথা কৈ সময় নষ্ট নকৰো ডাইৰেক্টলি আমি কোৱেশ্চনছ ডিসকাস কৰিম তোমালোকৰ কোৱেশ্চনখিনিৰ লগত জড়িত যিখিনি কনসেপ্ট থাকে আমি সেইখিনি একেলগে কৈ যাম এনেকুৱা নহয় যে কোৱেশ্চন দিলো আৰু অপচন কলো আৰু শেষ হৈ গল তোমালোকৰ তেনেকুৱাকে নহয় তোমালোকক লগতে কনসেপ্টটো বুজি যাবা যাতে তেনেকুৱা ধৰণৰ বেলেগ বেলেগ কোৱেশ্চন থাকিলেও তোমালোকে যাতে এইটো এটেম্প কৰিব পাৰা তেনেকুৱা ধৰণে আমাৰ গোটেই সিৰিজটো পাৰ হ'ব গতিকে তোমালোকে আৰু একদম মিনিমাম এটা ফিজত এই বস্তুটো দিবলৈ আমি চেষ্টা কৰিছো যেটো তোমালোকে গম পাইছাই অলৰেডি সাগে 29 per month rupees 29 per month এটা প্ৰাইস আমাৰ ৰখা হৈছে কাৰণ আমি কন্টিনিউয়াসলি এমসিকিউ দিম ডেইলি 10টা কে বেছিয়ে থাকিব গতিকে 300 প্লাস এমসিকিউজ তোমালোকে গোটেই মাহটোত পাই যাবা গতিকে হেতু তোমালোকৰ কাৰণে এটা ভাল খবৰে বুলি মই ভাবো আৰু আজি তোমালোকে যেটো ভিডিঅ পাইছা এটা কমপ্লিটলি ডেমো ভিডিঅ গতিকে তোমালোকে চাবা তাত গোটেইখিনি কোৱেশ্চনছ আমি ডিসকাস কৰিম আজি গতিকে আমি বেছি দেৰি নকৰাকৈ আমি ডাইৰেক্টলি কোৱেশ্চনখিনি চাও দ্য ফান্ডামেন্টাল ইউনিট অফ লাইফ মানে জীৱৰ মৌলিক একক আৰু ইংৰাজী আসামিজ এই দুইটা মিডিয়ামতে কৰা হ'ব ইংলিশ মিডিয়াম ষ্টুডেন্টছৰ কাৰণে আসামিজ মিডিয়াম ষ্টুডেন্টছৰ কাৰণে দুইটাৰ কাৰণে লাভ হ'ব আৰু লগতে এটা কথা যে সিবিএসই হওক সেবা হওক সবৰে কাৰণে লাভ হ'ব এটো যিকিটা চেপ্টাৰ সিবিএসইত নাহে সেইকিটা ভিডিঅ স্কিপ কৰিলে হৈ যাব কাৰণ সিবিএসইত চেপ্টাৰছ কম আছে সেবাত চেপ্টাৰছ বেছি আছে কিন্তু চেপ্টাৰ একেখিনি গতিকে তোমালোকে সকলো মিডিয়ামৰ ষ্টুডেন্টছ সকলো বৰ্ডৰ ষ্টুডেন্টছে এই ভিডিঅখিনি চাব পাৰিবা প্ৰথমটো কোৱেশ্চন আমি চাও Choose the name of the scientist who coined the term protoplasm in a cell. Cellৰ যেটো protoplasm মানে কি আছিল protoplasm পাৰ্টটো কি হয় কোনটো পাৰ্টক আমি protoplasm বুলি কওঁ এতিয়া নিউক্লিওপ্লাজম আছে সাইটোপ্লাজম আছে protoplasm আছে এটা আমাৰ কৈ দিলে খেলিমেলি লাগিছে প্লাজম বুলি কোৱা লগে লগে প্লাজমাৰ পৰা ওয়াৰ্ডটো আহিছে প্লাজম আৰু protoplasm বুলি ক'লে আমি কোনটো বুজো গম পোৱা নে নিউক্লিওপ্লাজম হেতু ভাবা নিউক্লিওপ্লাজম মানে নিউক্লিয়াছৰ ভিতৰত থকা বস্তুখিনি সাইটোপ্লাজম মানে সেলৰ ভিতৰত থকা বস্তুখিনি বুজি পাইছা গতিকে protoplasm কি হয় নিউক্লিওপ্লাজম প্লাস সাইটোপ্লাজম এই দুইটা বস্তু লগ লাগিলে নিউক্লিয়াছ প্লাস সাইটোপ্লাজম এই দুটা বস্তু লগ লাগিলে আমি তাক কি বুলি কওঁ protoplasm মানে সেল মেমব্ৰেনখন বাহিৰত থাকে তাৰ ভিতৰৰ পাৰ্টখিনি কি হ'ব protoplasm সাইটোপ্লাজম বুলি ক'লে নিউক্লিয়াছৰ বাহিৰৰ বস্তুখিনি হৈ যায় গতিকে এতিয়া তোমালোকক কোৱেশ্চনটো হেতু নাই খুধা কোৱেশ্চনটো কি খুদিছে choose the name of the scientist who coined the term protoplasm in a cell protoplasm শব্দটো কোনে উদ্ভাৱন কৰিছিলে পাৰ্কিনজি ৰবাৰ্ট হুক ভাৰ্চো ৰবাৰ্ট ব্ৰাউন কোনে কৰিছিলে
তোমালোকে যদি কিতাপখন চোৱা কিতাপখনৰ যিবিলাক সৰু সৰু পইণ্ট আছে বা ইচ এণ্ড এভৰি লাইন এমচিকিউৰ কাৰণে ইম্পৰ্টেণ্ট হয় গতিকে একেবাৰে সৰু বক্সৰ ভিতৰতো যদি কিবা কথা সোমাই আছে সেইটো ইম্পৰ্টেণ্ট হয় আমি তেনেকুৱা তাৰ ভিতৰৰ পৰাও কিছুমান কোৱেশ্চন দিবলৈ ট্ৰাই কৰিছো গতিকে এইটো নামটো মনত ৰাখিবলৈ পিপি প্ৰটোপ্লাজম পাৰ্কিনজি গতিকে এনসাৰ কাৰেক্ট এনসাৰ কি হ'ব পাৰ্কিনজি চাই লওঁ কাৰেক্ট হয় নহয় yes পাৰ্কিনজি ইজ দ্য কাৰেক্ট আনসাৰ গতিকে তোমালোকে এইটো নোট ডাউন কৰি ল'বা কোৱেশ্চনছবোৰ তোমালোকে লিখি যাব পৰা স্ক্ৰীনশ্বট ল'ব পৰা এজ ইউ উইশ তোমালোকে ভিডিঅটো পজ কৰি তোমালোকে লিখি গ'লে তোমালোকৰ বেছি ভাল হ'ব বুলি মই ভাবো choose the incorrect statement from the following options so ইয়াত incorrect statement খুদিছে correct statement খুদা নাই গতিকে এই বস্তুবিলাকত কেয়াৰফুল হবা correct নে incorrect খুদিছে not correct incorrect এইবিলাকত কেয়াৰফুল হবা all cells arise from pre-existing cells only মানে কোনটো ভুল খুদিছে সকলো কোষ কেৱল পূৰ্বৰ কোষৰ পৰাই উদ্ভাৱন হয় মানে এটা কোষ সৃষ্টি হ'বলৈ আগৰে পৰা সৃষ্ট এটা কোষ লাগিব নিউ সেল ফৰ্ম হ'ব কাৰণে এটা প্ৰিভিয়াসলি প্ৰিপেয়াৰ্ড সেল এটা লাগিবই গতিকে এইটো হৈছে প্ৰি এক্সিস্টিং সেলৰ যেটো কথা আছিল ভাৰ্চুৱে কৈছিলে হয়নে গতিকে এইটো কাৰেক্ট হয় এইটো ইনকাৰেক্ট নহয় নেক্সট কি কৈছে ৰুডল্ফ ভাৰ্চো প্ৰপ'জড এ সেল থিওৰি ভাৰ্চোৱে সেল থিওৰি প্ৰপ'জ কৰিছে বুলি কৈছে এটা সেল থিওৰি বুলি ক'লে তাত তিনটা স্টেটমেন্ট আছে তাৰে এটা স্টেটমেন্ট all cells arise from pre-existing cells only it is also one kind of statement from the cell theory but Rudolf Virchow কৈছিলে এটো কথা কিন্তু cell theory টো তেওঁ propose কৰা নাছিলে স্পেশালি যদি মই cell theory বুলি কওঁ তেতিয়া হলে আমি ক'ব লাগিব Sladen and Swan Sladen আৰু Swan নামৰ যি দুজন সাইন্টিস্ট আছিল তেওঁলোকেহে actually cell theory উদ্ভাৱন বা ডিসকভাৰ কৰিছিল গতিকে তোমালোকে যে সেল থিওৰি কিনো হয় এই তোমালোকে কিতাপখন এবাৰ পঢ়িবা সেল থিওৰিটো হয় কি ঠিক আছে মই এতিয়া সেল থিওৰি লৈকে নাযাওঁ বহুত বেছি দীঘলীয়া হৈ যাব গতিকে সেল থিওৰি তোমালোকে ভালকে পঢ়িবা তাৰ স্টেটমেন্ট কোনে কোনটো লাইন কৈছিলে সেইবিলাক তোমালোকে ভালকে গম পাই যাবা খালি এই যেটো বি অপচন এটোৱে আমাৰ ইনকাৰেক্ট হ'ব লাগে তথাপিতো আমি পিছৰ লাইন কেটা পঢ়ি লওঁ Nucleus was discovered by Robert Brown in 1831 this is also correct 1831 ত কি কৰিছিলে নিউক্লিয়াছ ডিসকভাৰ কৰিছিলে কোনে কৰিছিলে ৰবাৰ্ট ব্ৰাউন the nucleus and cytoplasm of a living cell all together form the protoplasm এই মাত্ৰ মই তোমালোকক কৈছো যে নিউক্লিয়াছ আৰু সাইটোপ্লাজমে মিলি কি সৃষ্টি কৰে প্ৰটোপ্লাজম গতিকে প্ৰটোপ্লাজম সৃষ্টি হ'বলে নিউক্লিয়াছ আৰু সাইটোপ্লাজম লগা কথাটো এটো কাৰেক্ট হয় গতিকে আমাৰ ইয়াৰ ভিতৰত বি অপচনটোৱে ভুল বুলি মই ভাবো এবাৰ তথাপিতো আমি চেক কৰি লৈছো দিস ইজ অপচন বি correct answer মানে আমাৰ ঠিক আছে but next question which scientist discovered pre living cells in pond water কোনজন সাইন্টিস্টে বিজ্ঞানীয়ে পুখুৰীৰ পানীত মুক্ত জীৱিত কোষ আৱিষ্কাৰ কৰিছিল এই গুটেই কথাবিলাকে সৰু সৰু বক্স বিলাকৰ ভিতৰৰ পৰা লোৱা হৈছে ৰবাৰ্ট হুক পাৰ্কিনজি লিউৱেন হুক ৰবাৰ্ট ব্ৰাউন এটা কোনটো কাৰেক্ট আনসাৰ হয় সৰু সৰু জীৱিত কোষ বিলাক কোনে কৰিছিল লিউৱেন হুকে কৰিছিল বাৰু এতিয়া ইয়াত আহিলে কোৱেশ্চনটো যে কোনে কৰিছিল লিউৱেন হুক তোমালোকৰ কাৰণে হোমৱৰ্ক আছে হেতু হৈছে যে কিমান সনত কৰিছিল ঠিক আছে তোমালোকে সনটো চাবা কিমান সনত কৰিছিল ইয়াত সাইন্টিষ্টজনৰ নাম গম পালা তোমালোকে নেক্সট চাবা কিমান সনত কৰিছিল ঠিক আছে লিউৱেন হুক কাৰেক্ট আনসাৰ সি অপচন নেক্সট আহিলে কি which pair of cells keep changing their shapes মানে ইয়াৰ ভিতৰত কোনজোৰ কোষে নিজৰ যেটো আকাৰ বা আকৃতি খলনি কৰি থাকে fat and bone cells মানে চৰ্বি আৰু হাড়ত থকা কোষ বিলাক WBC আৰু RBC WBC RBC শ্বেতৰক্ত কণিকা আৰু লোহিত ৰক্ত কণিকা শ্বেতৰক্ত কণিকাৰ সাইজটো চেঞ্জ কৰিব পাৰে কিন্তু RBC এ সাইজটো চেঞ্জ নকৰে সাধাৰণতে পেৰাটো নিচিনা শেপৰ হয় এই যে বুকাহাতৰ পেৰাটো হয় নহয় তেনেকুৱা নিচিনা শেপৰে হয় বাৰু sperm cell and ovum মানে শুক্ৰাণু আৰু ডিম্বাণু ইহঁতে সাইজ চেঞ্জ নকৰে ইহঁতৰ এটা প্ৰপাৰ সাইজ থাকে সেই সাইজটোতে পোৱা যায় এমিবা আৰু WBC তোমালোকে এমিবা কথা জানা এমিবাই কি কৰিব পাৰে নিজৰ আকৃতি সময় সাপেক্ষে সুবিধা সাপেক্ষে প্ৰয়োজন সাপেক্ষে কি কৰিব পাৰে সিহঁতে খলনি কৰিব পাৰে আৰু ইতিমধ্যে মই তোমালোকক কৈছো যে WBC কি কৰিছে WBC সাইজ চেঞ্জ হ'ব পাৰে বুলি মই কৈছোই গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব যেন লাগিছে yes option D will be the correct
আনসাৰ দেখিলা এতিয়ালৈকে আমি ডিসকাস কৰা কোৱেশ্চন খিনি ইমান টানো নহয় আজি তোমালোকে অলপ ইজি কোৱেশ্চনছে পাইছা বহুতখিনি কম্পিটেন্সি বেসড এপ্লিকেশন বেসড এনেকুৱা ধৰণৰ কোৱেশ্চনছ থাকিব এখিনি ফাৰ্স্ট এটো যেটো চেপ্টাৰ মই আসলতে ললো এই চেপ্টাৰটোৰ প্ৰথম পাৰ্টটোত ইমানখিনি স্কিল বেসড কোৱেশ্চনছ তেনেকুৱা নাছিলে হেকাৰে একেটা কোৱেশ্চন তোমালোকৰ স্কিল বেসড কোৱেশ্চন এতিয়ালৈকে হোৱা নাই কিন্তু ইয়াৰ পাছৰ যিখিনি ভিডিও থাকিব তাত তোমালোকে তেনেকুৱা স্কিল বেসড কোৱেশ্চন কম্পিটেন্সি বেসড কোৱেশ্চন এপ্লিকেশন বেসড কোৱেশ্চনছ পাবাই হেতু আমাৰ ফুল মই এটো গ্যাৰান্টি তোমালোকক দিব পাৰো The flexibility of plasma membrane can be contributed to the presence of মানে plasma membrane খন যে কি হয় এই ধৰা নমনীয় গুণটো আছে তাৰ আকাৰ ফলন কৰিব পাৰে তাৰ বা দীঘল বা চুটি এনেকুৱা ধৰণৰ যে হৈ থাকিব পাৰে বস্তু সোমাব পাৰে ভিতৰলে ওলাব পাৰে তাৰ যিখিনি গুণ এইখিনি কিহৰ কাৰণে পসিবল হৈছে প্ৰোটিন লিপিড নিউক্লিক এসিড এ আৰু বি দুইটা ঠিক আছে এতিয়া সোয়া প্লাজমা মেমব্ৰেন খনৰ যেটো স্ট্ৰাকচাৰ হে স্ট্ৰাকচাৰটো কিহেৰে গঠিত আমি হেতু জানিব লাগিব প্লাজমা মেমব্ৰেনৰ যেটো স্ট্ৰাকচাৰ হেতু প্ৰোটিন লিপিড বাই লেয়াৰ স্ট্ৰাকচাৰ বুলি কয় মানে প্ৰোটিন আৰু লিপিডৰ দ্বিতৰপীয় গঠন মানে লিপিডবোৰ থাকে লিপিডবিলাক তোমাৰ থাকিব লিপিডবোৰ যদি এনেকে লিপিড থাকিব আসলতে মই স্ট্ৰাকচাৰটো দেখাই দিম বাৰু মই নেক্সট ক্লাছত এনেকুৱা ধৰণৰ যদি লিপিড বিলাক বাই লেয়াৰ মানে দুটা লেয়াৰ থাকে এনেকে যদি লিপিডবোৰ থাকে ইয়াৰ লগতে তুমি প্ৰোটিনবোৰ কেনেকে দিব পাৰা মাজে মাজে কিছুমান প্ৰোটিন সোমাই থাকে আৰু এইটো থকা কাৰণে লিপিড বিলাকৰ মুভমেন্ট হৈ থাকে প্ৰোটিন বিলাকে ইঠাইৰ পৰা সিঠাইলে বস্তু অনানিয়া কৰিব পাৰে এই স্ট্ৰাকচাৰটোৰ কাৰণে একচুয়ালি পসিবল হৈছে ফ্লেক্সিবিলিটি যেটো মানে প্লাজমা মেমব্ৰেনৰ ফ্লেক্সিবিলিটি নমনীয় গুণটো গতিকে আমাৰ প্ৰোটিন আৰু লিপিড এই দুইটা আনসাৰে কাৰেক্ট হ'ব লাগে গতিকে আমাৰ অপচন আছে ক আৰু খ দুইটাৰে উপস্থিতিত গতিকে সৰি কোনটো কাৰেক্ট আনসাৰ হ'ব এতিয়া ডি মানে প্ৰোটিন আৰু লিপিড থকা কাৰণেহে আমাৰ কি হৈছে প্লাজমা মেমব্ৰেনখন নমনীয় বা ফ্লেক্সিবল হ'ব পাৰিছে আৰু এটোৱে আমাৰ লাষ্ট কোৱেশ্চন আছিলে গতিকে এতিয়ালৈকে এই চেপ্টাৰটোৰ তোমালোকৰ 5টা কোৱেশ্চন মই ডিসকাস কৰি দিলো আৰু এটা বেলেগ চেপ্টাৰৰ তোমালোকক ধ্ৰুব ছাৰে ডিসকাস কৰিব কোৱেশ্চনছ গতিকে তোমালোকে ডেইলি বহুতখিনি এমসিকিউ এনেকুৱা ধৰণৰ পাই থাকিবা তোমালোকৰ বিশেষকে প্ৰেক্টিস হৈ থাকিব আৰু প্ৰেক্টিসটো বহুত ডাঙৰ কথা তোমালোকে যিমান প্ৰেক্টিস কৰিবা তাৰ লগতে দুটা কথা নতুনকে শিকিবা গতিকে তোমালোকে এই ভিডিওখিনি চাবা চালে তোমালোকৰ বহুত লাভ হ'ব বুলিয়ে আমি ভাবো